নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল আপোনালোকক স্বাগতম জনাইছোঁ MRG ষ্টাডি ইউটিউব চেনেলটোলৈ। আজিৰ এই ভিডিঅ'টোত আলোচনা কৰিম আসাম হাইস্কুল টেট কাম ৰিক্ৰুটমেণ্ট পৰীক্ষাৰ বাবে চাইল্ড ডেভেলপমেণ্ট এণ্ড পেডাগজি কিছুমান মোষ্ট ইম্পৰ্টেণ্ট প্ৰশ্ন উত্তৰ এই ভিডিঅ'টোত আলোচনা কৰিম। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈ চাব আৰু পলম নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। চাইল্ড ডেভেলপমেণ্ট এণ্ড পেডাগজি প্ৰশ্ন নম্বৰ 1, শিশুকেন্দ্ৰিক শিক্ষাত এগৰাকী দক্ষতাসম্পন্ন শিক্ষক হ'বলৈ আৱশ্যক। ইয়াত চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন ক অৰ্হতা, অপশ্যন খ মনোবিজ্ঞানৰ জ্ঞান, অপশ্যন গ চাফ চিকুণতা, অপশ্যন ঘ ধন্যবাদ। প্ৰশ্নটো বুজি ল'ব। প্ৰথমতে শিশুকেন্দ্ৰিক শিক্ষাত এগৰাকী দক্ষতাসম্পন্ন শিক্ষক হ'বলৈ এই চাৰিটাৰ ভিতৰত কোনটো আৱশ্যক? ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন খ মনোবিজ্ঞানৰ জ্ঞান। মনোবিজ্ঞানৰ জ্ঞানৰ আৱশ্যক থাকিব। কাৰেক্ট এনচাৰ অপশ্যন খ। কুৱেশ্যন নম্বৰ 2, শিক্ষাদানৰ ক্ষেত্ৰত এগৰাকী শিক্ষকে বুজি পাব লাগিব ক ব্যক্তি পাৰ্থক্যৰ বিষয়ে, খ ব্যক্তিৰ বিষয়ে, গ সাজ পোছাকৰ বিষয়ে, ঘ বৃত্তিৰ বিষয়ে। প্ৰশ্নটো কি কৈছে যে যেতিয়া শিক্ষাদান কৰি থকা অৱস্থাত এগৰাকী শিক্ষকে কি বুজি পাব লাগিব? এই চাৰিটাৰ ভিতৰত কোনটো বুজি পাব লাগিব? ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন ক ব্যক্তি পাৰ্থক্যৰ বিষয়ে বুজি পাব লাগিব। কুৱেশ্যন নম্বৰ 3, এজন শিক্ষক ছাত্ৰ ছাত্ৰীৰ বাবে অপশ্যন ক বন্ধু, অপশ্যন খ দাৰ্শনিক, অপশ্যন গ পথ প্ৰদৰ্শক, অপশ্যন ঘ আটাইকেইটা শুদ্ধ। প্ৰশ্নটো কি কৈছে যে এজন শিক্ষক ছাত্ৰ ছাত্ৰীৰ বাবে কি হ'ব পাৰে? এজন ছাত্ৰ ছাত্ৰীৰ বাবে বন্ধু হ'ব পাৰে, দাৰ্শনিকো হ'ব পাৰে, পথ প্ৰদৰ্শক হ'ব পাৰে। গতিকে ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন ঘ আটাইকেইটা শুদ্ধ। কুৱেশ্যন নম্বৰ 4, নিৰ্দেশনামূলক সঁজুলিসমূহৰ বিষয়ে জ্ঞান থকাটো অতি প্ৰয়োজন। নিৰ্দেশনামূলক যিবিলাক সঁজুলি, এই সঁজুলিসমূহৰ বিষয়ে জ্ঞান থকাটো অতি প্ৰয়োজন। অপশ্যন ক এগৰাকী অভিভাৱকৰ, অপশ্যন খ ছাত্ৰ ছাত্ৰীৰ, অপশ্যন গ শিক্ষকৰ, অপশ্যন ঘ কৰ্মচাৰী। প্ৰশ্নটো কি হৈছে যে নিৰ্দেশনামূলক যিবিলাক সঁজুলি, এই সঁজুলিসমূহৰ বিষয়ে জ্ঞান থকাটো অতি প্ৰয়োজন কাৰ? শিক্ষকৰ। গতিকে কাৰেক্ট এনচাৰ অপশ্যন গ। কুৱেশ্যন নম্বৰ 5, শ্ৰেণীকোঠাত পাঠদান কৰোঁতে এগৰাকী শিক্ষকে বিষয়বস্তুৰ মাজেৰে অগ্ৰসৰ হ'ব লাগিব। যেতিয়া শ্ৰেণীকোঠাত এগৰাকী শিক্ষকে পাঠদান কৰি থাকে, পাঠদান কৰোঁতে শিক্ষকে বিষয়বস্তুৰ মাজেৰে কেনেকৈ অগ্ৰসৰ হ'ব? আমি কি কৰিম? আমি যেতিয়া শ্ৰেণীকোঠাত আমি শিক্ষাদান কৰি থাকিম, তেতিয়া আমি জটিলৰ পৰা সৰলৈ যাম নে সৰলৰ পৰা জটিললৈ যাম? আমি নিশ্চয় সৰলৰ পৰা জটিললৈ যাম, তাৰপিছত জনাৰ পৰা নজনালৈ যাম, মুহূৰ্তৰ পৰা বিমুহূৰ্তলৈ যাম। ল'ৰা ছোৱালীক কি কৰিম? আমি প্ৰথমতে জনাকেইটা শিকাম, তাৰপাছত লাহে লাহে আমি কি কৰিম? যিবিলাক নাজানা থাকে সেইবিলাকলৈ গুচি যাম, হয়নে নাই? মুঠতে আমি ল'ৰা ছোৱালীখিনিক বিষয়বস্তুৰ মাজেৰে অগ্ৰসৰ হ'বলৈ প্ৰথমতে জনাৰ পৰা নজনালৈ লৈ যাম, মুহূৰ্তৰ পৰা বিমুহূৰ্তলৈ লৈ যাম, সৰলৰ পৰা জটিললৈ লৈ যাম। গতিকে ইয়াত যিটা অপশ্যন দিয়া আছে গোটেইকেইটা অপশ্যনে কি হয়? শুদ্ধ হয়। গতিকে কাৰেক্ট এনচাৰ হ'ব অপশ্যন ঘ আটাইকেইটা শুদ্ধ হ'ব। গোটেইকেইটাই লাগিব। সৰলৰ পৰা জটিললৈ, জনাৰ পৰা নজনালৈ, মুহূৰ্তৰ পৰা বিমুহূৰ্তলৈ, গতিকে আটাইকেইটা শুদ্ধ। কুৱেশ্যন নম্বৰ 6, বৰ্তমান শিশুকেন্দ্ৰিক শিক্ষা ব্যৱস্থাত সৰ্বাধিক গুৰুত্বপূৰ্ণ কথাটো হ'ল, বৰ্তমান যিটো শিশুকেন্দ্ৰিক শিক্ষা ব্যৱস্থা, এই শিক্ষা ব্যৱস্থাৰ সৰ্বাধিক গুৰুত্বপূৰ্ণ কথাটো কি? ইয়াত অপশ্যন দিয়া আছে চাৰিটা। অপশ্যন ক দিয়া আছে শিক্ষাৰ্থীসকলৰ অন্তৰ্নিহিত সম্ভাৱনীয়তাৰ বিকাশ সাধন কৰা, খ পৰীক্ষাত অধিক সফলতা অৰ্জন কৰা, গ কৰ্মমুখী শিক্ষাত বৃত্তিগত অৰ্হতা অৰ্জন, ঘ পুথিগত বিদ্যা অৰ্জন। কি কৈছিল? বৰ্তমান শিশুকেন্দ্ৰিক শিক্ষা ব্যৱস্থাৰ সৰ্বাধিক গুৰুত্বপূৰ্ণ কথাটো হ'ল অপশ্যন ক ইজ কাৰেক্ট এনচাৰ। শিক্ষাৰ্থীসকলৰ অন্তৰ্নিহিত যিবিলাক সম্ভাৱনীয়তা, সেই সম্ভাৱনীয়তাৰ বিকাশ সাধন কৰা। কুৱেশ্যন নম্বৰ 7, শিক্ষাদান ফলপ্ৰসূ কৰি তোলাৰ ক্ষেত্ৰত শিক্ষকৰ বাবে মনস্তান্ত্ৰিক দিশ হ'ল। ইয়াত চাৰিটা অপশ্যন দিয়া আছে। এই চাৰিটাৰ ভিতৰত কোনটো শুদ্ধ হ'ব? নিৰ্দেশনাৰ দিশ, খ অভিৰোচনৰ দিশ, গ কৌশলৰ দিশ, ঘ আটাইকেইটা শুদ্ধ। গতিকে কি হ'ব? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ আটাইকেইটা শুদ্ধ। কুৱেশ্যন নম্বৰ 8, শিক্ষা দান আৰু গ্ৰহণ কাৰ্য, যিয়ে শিক্ষা দান কৰে আৰু যিয়ে গ্ৰহণ কৰে, অৰ্থাৎ শিক্ষা দান আৰু গ্ৰহণ কাৰ্য ফলপ্ৰসূ কৰিবলৈ হ'লে শিক্ষক আৰু শিক্ষাৰ্থীৰ মাজত কি? অপশ্যন ক চিনাকি থাকিব লাগিব,
সহযোগিতা থাকিব লাগিব, অচিনাকি হ'ব লাগিব, তাৰপিছত কি দিছে বৰিতা থাকিব লাগিব। এই চাৰিটাৰ ভিতৰত কোনটো শুদ্ধ হ'ব? যেতিয়া শিক্ষাদান অৰ্থাৎ শিক্ষকে যেতিয়া শিক্ষা দান কৰে আৰু ছাত্ৰ ছাত্ৰীয়ে যেতিয়া শিক্ষা গ্ৰহণ কৰে, এই দান কৰা আৰু গ্ৰহণ কৰা কাৰ্য ফলপ্ৰসূ কৰিবলৈ শিক্ষক আৰু ছাত্ৰ ছাত্ৰীৰ মাজৰ সম্পৰ্কটো কি হ'ব লাগিব? মাজত কি থাকিব লাগিব? সহযোগিতা থাকিব লাগিব। শুদ্ধ উত্তৰ অপশ্যন খ। অপশ্যন খ ইজ কাৰেক্ট এনচাৰ। মানে শিক্ষা দান আৰু গ্ৰহণ কৰা কাৰ্য ফলপ্ৰসূ কৰিবলৈ হ'লে শিক্ষক আৰু ছাত্ৰ ছাত্ৰীৰ মাজত কি হ'ব লাগিব? সহযোগিতা থাকিব লাগিব। বুজি পাইছেনে? যদি বুজি পাইছে তেতিয়াহ'লে কমেণ্ট বক্সত এটা কমেণ্ট কৰি জনাব য়েছ বুলি। কুৱেশ্যন নম্বৰ 9। কুৱেশ্যন নম্বৰ 9, শ্ৰেণীকক্ষত পাঠদান কৰোঁতে শিক্ষকে বিৰত থাকিব লাগে। শ্ৰেণীকক্ষত পাঠদান কৰোঁতে শিক্ষকে বিৰত থাকিব লাগে। ইয়াত চাৰিটা অপশ্যন দিয়া আছে। ক গণতান্ত্ৰিক পদ্ধতিৰে শিক্ষাদান, খ আমোদ প্ৰমোদ, গ অত্যধিক পুনৰাবৃত্তি, ঘ পৰিকল্পিত শিক্ষাদান। যেতিয়া শ্ৰেণীকক্ষত পাঠদান কৰা হয়, পাঠদান কৰোঁতে শিক্ষকে বিৰত থাকিবলৈ ক'ৰ পৰা? অত্যধিক পুনৰাবৃত্তিৰ পৰা। কাৰেক্ট এনচাৰ অপশ্যন গ, অত্যধিক পুনৰাবৃত্তিৰ পৰা বিৰত থাকিব লাগে। কুৱেশ্যন নম্বৰ 10, শ্ৰেণীকক্ষৰ পৰিস্থিতি নিয়ন্ত্ৰণত সহায় কৰে। শ্ৰেণীকক্ষত পৰিস্থিতি নিয়ন্ত্ৰণত সহায় কৰে। ক শিক্ষকৰ ব্যক্তিত্বই, খ ছাত্ৰৰ ব্যক্তিত্বই, গ অভিভাৱকৰ ব্যক্তিত্বই, ঘ কৰ্মচাৰীৰ ব্যক্তিত্বই। যে শ্ৰেণীকক্ষৰ যিটো পৰিস্থিতি নিয়ন্ত্ৰণ কৰাত এই চাৰিটা ভিতৰত কোনটোৱে সহায় কৰে? ইয়াৰ কাৰেক্ট আনচাৰ হ'ব অপশ্যন ক শিক্ষকৰ ব্যক্তিত্বই। শিক্ষকৰ ব্যক্তিত্বই শ্ৰেণীকক্ষৰ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাত সহায় কৰে। কুৱেশ্যন নম্বৰ 11, মণ্টেছৰী স্কুলত এগৰাকী শিক্ষকক কোৱা হয়। মণ্টেছৰী স্কুলত এগৰাকী শিক্ষকক কোৱা হয়। ক নিৰ্দেশিকা, খ প্ৰদৰ্শিকা, গ বন্ধু, ঘ দাৰ্শনিক। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক নিৰ্দেশিকা। কাৰেক্ট এনচাৰ অপশ্যন ক। কুৱেশ্যন নম্বৰ 12, আধুনিক শিক্ষা ব্যৱস্থাত এগৰাকী শিক্ষকৰ প্ৰধান কৰ্তব্য হ'ল। আধুনিক শিক্ষা ব্যৱস্থাত এগৰাকী শিক্ষকৰ প্ৰধান কৰ্তব্য হ'ল। ইয়াত চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন ক সাহিত্য চৰ্চা কৰা, খ সমাজ সেৱা কৰা, গ শিক্ষাৰ্থীক জ্ঞান দান কৰা, ঘ ৰাজনীতি কৰা। এই চাৰিটাৰ ভিতৰত কোনটো শুদ্ধ হ'ব? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ শিক্ষাৰ্থীক জ্ঞান দান কৰা। কুৱেশ্যন নম্বৰ 13, শ্ৰেণীকক্ষত শিক্ষকে শিক্ষাৰ্থীক মনোনিৱেশ কৰিবলৈ, শ্ৰেণীকক্ষত শিক্ষকে ছাত্ৰ ছাত্ৰীক মনোনিৱেশ কৰিবলৈ এই চাৰিটাৰ ভিতৰত কোনটো শুদ্ধ হ'ব? অপশ্যন ক দিয়া আছে শাস্তি প্ৰদান কৰিব লাগে, খ পুৰস্কাৰ প্ৰদান কৰিব লাগে, গ আনন্দ আৰু বেদনা নীতি প্ৰয়োগ কৰিব লাগে, ঘ সময়ানুৱৰ্তিতা পালন কৰিব লাগে। এই চাৰিটাৰ ভিতৰত কোনটো শুদ্ধ হ'ব? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ আনন্দ আৰু বেদনা নীতি প্ৰয়োগ কৰিব লাগে। কুৱেশ্যন নম্বৰ 14, সূচলকাৰী আৰু অভিপ্ৰেৰক হিচাপে মুখ্য ভূমিকা শিক্ষানুষ্ঠানত পালন কৰিব লাগে। প্ৰশ্নটো আকৌ বুজি ল'ব। সূচলকাৰী আৰু অভিপ্ৰেৰক হিচাপে মুখ্য ভূমিকা শিক্ষানুষ্ঠানত পালন কৰিব লাগে। অপশ্যন ক শিক্ষকে, অপশ্যন খ শিক্ষাৰ্থীয়ে, অপশ্যন গ কৰ্মচাৰীয়ে, অপশ্যন ঘ অভিভাৱকে। এই চাৰিটাৰ ভিতৰত কোনটো শুদ্ধ হ'ব? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক শিক্ষকে। কুৱেশ্যন নম্বৰ 15, শিক্ষাৰ্থীক অভিৰুচিত কৰি তোলাৰ ক্ষেত্ৰত তিৰস্কাৰতকৈ প্ৰশংসাৰ প্ৰভাৱ অধিক বুলি মতামত পোষণ কৰিছিল। শিক্ষাৰ্থীক অভিৰুচিত কৰি তোলাৰ ক্ষেত্ৰত তিৰস্কাৰতকৈ প্ৰশংসাৰ প্ৰভাৱ অধিক বুলি মতামত পোষণ কৰিছিল। এই চাৰিটা অপশ্যন দিয়া আছে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ হাৰ্লকে। মনত ৰাখিব হাৰ্লকে। কুৱেশ্যন নম্বৰ 16, শ্ৰেণীকক্ষৰ বাহিৰৰ পৰিৱেশতো এজন শিক্ষকে ছাত্ৰ ছাত্ৰীক নেতৃত্ব প্ৰদান কৰিব পাৰিব লাগিব। কথাষাৰ সত্য, খ অসত্য, গ আংশিক সত্য, ঘ আংশিক অসত্য। কি কৈছে? শ্ৰেণীকক্ষৰ অৰ্থাৎ বাহিৰৰ পৰিৱেশত এজন শিক্ষকে ছাত্ৰ ছাত্ৰীক নেতৃত্ব প্ৰদান কৰিব পাৰিব লাগিব। কথাষাৰ সত্য নে অসত্য? কথাষাৰ সত্য। শ্ৰেণীকক্ষৰ
বাহিৰৰ পৰিৱেশতো এজন শিক্ষকে ছাত্ৰ-ছাত্ৰীক নেতৃত্ব প্ৰদান কৰিব পাৰে গতিকে কথাষাৰ কি হ'ব সত্য হ'ব কাৰেক্ট আনসাৰ অপশ্যন ক কোৱেশ্চন নম্বৰ 17 শিক্ষকে অত্যধিক মৰম চেনেহ আৰু আত্মবিশ্বাসৰ মাজেৰে শিক্ষা প্ৰদান কৰিব লাগে শিক্ষকে অত্যধিক মৰম চেনেহ আৰু আত্মবিশ্বাসৰ মাজেৰে শিক্ষা প্ৰদান কৰিব লাগে ক সাধাৰণ শিশুসকলক খ প্ৰতিভা সম্পন্নসকলক গ পিছপৰা শিশুসকলক ঘ হীন ধীসকলক গতিকে এই চাৰিটাৰ ভিতৰত কোনটো শুদ্ধ হ'ব এই চাৰিটাৰ ভিতৰত শুদ্ধটো হ'ব অপশ্যন গ পিছপৰা শিশুসকলক কোৱেশ্চন নম্বৰ 18 শিশুৰ জ্ঞানমূলক আনুভূতিক আৰু সংক্ৰিয়াত্মক দিশৰ বিকাশত বিশেষ ভূমিকা পালন কৰিব পাৰে ক মাকে খ দেউতাকে গ পৰিৱেশে ঘ শিক্ষকে এই চাৰিটাৰ ভিতৰত কোনটো শুদ্ধ হ'ব এইটো মই আপোনালোকক কমেণ্ট বক্সত এৰি দিছোঁ মই জানো এনসাৰটো কৈ দিলে তোমালোকে পাৰিবা কিন্তু দিয়া মই কৈ দিছোঁ ইয়াৰে শুদ্ধটো হ'ব অপশ্যন ঘ শিক্ষকে শিশুৰ জ্ঞানমূলক আনুভূতিক আৰু সংক্ৰিয়াত্মক দিশৰ বিকাশত বিশেষ ভূমিকা পালন কৰিব পাৰে শিক্ষকে কোৱেশ্চন নম্বৰ 19 140ৰ ওপৰত বুদ্ধাংশ থকা শিক্ষাৰ্থীসকলক কোৱা হয় এই চাৰিটাৰ ভিতৰত কোনটো শুদ্ধ হ'ব আপোনালোকে ইয়াৰ উত্তৰটো কমেণ্ট বক্সত জনাব কোৱেশ্চন নম্বৰ 20 90 to 110ৰ ভিতৰত বুদ্ধাংশ থকা সকলক কোৱা হয় ইয়াৰ চাৰিটা অপশ্যন দিয়া আছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক সাধাৰণ বুদ্ধি সম্পূৰ্ণ কোৱেশ্চন নম্বৰ 21 এখন সমাজৰ চিকিৎসক এটো পতঞ্চ হ'ব চিকিৎসক তথ্য শিক্ষকৰ শিক্ষক বুলি কোৱা হয় ইয়াৰ চাৰিটা অপশ্যন দিয়া আছে ইয়াৰ শুদ্ধ উত্তৰটো কোনটো হ'ব ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ প্ৰধান শিক্ষক কোৱেশ্চন নম্বৰ 22 এখন বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ দায়িত্ব হ'ল ক বিদ্যালয়ৰ তত্ত্বাৱধান খ প্ৰশাসনৰ ৰক্ষা গ সমন্বয় সাধন ঘ আটাইকেইটা শুদ্ধ ইয়াৰ কোনটো শুদ্ধ হ'ব ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ আটাইকেইটা শুদ্ধ কোৱেশ্চন নম্বৰ 23 আমাৰ দেশত শিশুক আনুষ্ঠানিক শিক্ষা প্ৰদান কৰা হয় ক 6 বছৰত খ 7 বছৰত গ 8 বছৰত খ 10 বছৰত ইয়াৰ কোনটো শুদ্ধ হ'ব আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব কোৱেশ্চন নম্বৰ 24 প্ৰাথমিক শিক্ষা প্ৰদান কৰা হয় ক জন্মৰ পৰা 2 বছৰীয়া শিশুক খ 2.5 বছৰৰ পৰা 4.5 বছৰীয়া শিশুক গ 4 বছৰৰ পৰা 6 বছৰীয়া শিশুক ঘ 5 বছৰৰ পৰা 8 বছৰীয়া শিশুক এই চাৰিটাৰ ভিতৰত কোনটো শুদ্ধ হ'ব শুদ্ধ উত্তৰটো কোৱাৰ আগতে প্ৰিয় বন্ধু বান্ধৱীসকল ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব যিমানৰ পৰা আপোনালোকৰ ফ্ৰেণ্ডক শ্বেয়াৰ কৰি দিব আৰু এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ পাবলৈ এই চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰিব আৰু সাবস্ক্ৰাইব বেলটো বজাই ৰাখিব 24 নম্বৰ প্ৰশ্নৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন খ ধন্যবাদ